Hello my dear student, welcome to Max Physics. So আমাৰ প্ৰথমটো চেপ্টাৰ শেষ হৈ গৈছে। আমি আজি দ্বিতীয় চেপ্টাৰ ষ্টাৰ্ট কৰিব গৈ আছো। প্ৰথম চেপ্টাৰটোৰ শেষৰ ভিডিঅ'টোত মই কৈছিলো যে তোমালোকে কমেন্ট কৰিবা কোনটো লাগে, ইয়াৰ পিছৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিব লাগে নে এনসিইআৰটিৰ ওপৰত কোৱেশ্চন আলোচনা কৰিব লাগে। তো তোমালোকে হয়তো বহুতে কৈছা যে স্যাৰ কোৱেশ্চন ষ্টাৰ্ট কৰক এইটো চেপ্টাৰৰ এনসিইআৰটিৰ যিখিনি আছে। কিছুমানে কৈছা স্যাৰ নেক্সট চেপ্টাৰটো ষ্টাৰ্ট কৰক যেহেতু আমাৰ টাইম নাই। তো মই মোৰ গোটেই একজনীয়া টিমৰ লগত কথাটো ডিসকাস কৰি এইটো ডিসাইড কৰিছোঁ যে আজি আমি নেক্সট চেপ্টাৰ ষ্টাৰ্ট কৰিম যেহেতু তোমালোকৰ সময় এনে অলপ কম। বুজি পাইছানে? আচ্ছা, তো চেপ্টাৰ নম্বৰ 2 আমি ষ্টাৰ্ট কৰিম। এই চেপ্টাৰ 2 মানে খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই চেপ্টাৰটোৰ এই লেকচাৰটো বহুত ইম্পৰ্টেণ্ট হয়। বুজি পাইছানে? চেপ্টাৰটোৰ নাম কি? চেপ্টাৰটোৰ নাম হৈছে ইলেক্ট্ৰষ্টেটিক potential and capacitance অসমীয়াত কয় স্থিতি বৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব। আজি আমি মেইনলি স্থিতি বৈদ্যুতিক বিভৱৰ বিষয়ে কথা পাতিম। যদি চেপ্টাৰটো ভালকৈ মাৰ্ক কৰা দেখা পাবা কি প্ৰথম যিখিনি দিয়া আছে নহয় প্ৰথমত সেইখিনি ইয়াৰ ওপৰত বেছ কৰা ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল। তাৰমানে আমাৰ যি 5টাৰ পৰা 7টা লেকচাৰ হ'ব প্ৰথমত সেইকেইটা ইয়াৰ ওপৰত বিভৱৰ ওপৰত। বুজি পাইছানে? তাৰ পিছত আহিম আমি কেপাচিটেন্স মানে পিছৰ অংশলৈ। কেপাচিটেন্সৰ ওপৰতো আমাৰ 5ৰ পৰা 6টামান লেকচাৰ লাগিব। বুজি পাইছানে? তো টোটেল 12টামান লেকচাৰ 12-13টামান লেকচাৰ ইয়াৰ ওপৰত হ'ব। এই চেপ্টাৰটোৰ ভিতৰত মেইন যেটো হ'ব সেইটো হৈছে পটেনশিয়েল স্থিতি বৈদ্যুতিক বিভৱ। তো আজি যেটো ভিডিঅ' নহয় আজিৰ ভিডিঅ'টো ভালকৈ চাবা। একবাৰত যদি বুজি নোপোৱা 2বাৰ চোৱা লাগিলে 3বাৰ চোৱা। কিয় কৈছোঁ আজিৰ কনসেপ্টটো যদি ভালকৈ ল'ব পাৰা তেতিয়াহ'লে পিছৰ যিখিনি আহিব লেকচাৰ নম্বৰ 2, 3, 4 যিখিনি আহিব সেইখিনি তুমি একদম পানীৰ নিচিনাকৈ যাব পাৰিবা, পানীৰ নিচিনা সহজ লাগিব। বুজি পাইছানে? তো আজিৰ ভিডিঅ' খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। বুজি পাইছানে? যদি এইটো ভালকৈ বুজি নোপোৱা তেতিয়াহ'লে পিছৰ লেকচাৰবোৰ মানে বহুত কষ্ট কৰি বুজিব লাগিব। বুজি পাইছানে? আচ্ছা, তো ঠিকে আছে আমি ষ্টাৰ্ট কৰোঁ চেপ্টাৰ নম্বৰ 2 যেটো হৈছে ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল এণ্ড কেপাচিটেন্স। ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল চাবা। ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল মানে এইটো কি কৈছে বিভৱ, স্থিতি বৈদ্যুতিক বিভৱটো আমি কি বুজি পাওঁ একচুৱেলি বিভৱ হৈছে তাৰমানে চাবা এনসিইআৰটি যদি তুমি ডেফিনেশ্যন চোৱা তেতিয়াহ'লে একদম এটা লাইনতে লিখি দিছে ইয়াতে কি যে কোনো এটা বিন্দুত বিভৱ অসীমৰ পৰা এটা আদান সেই বিন্দুত আনতে কৰিবলগীয়া কাৰ্যৰ সমান। জাষ্ট এটা বা দুটা লাইনতে এইখিনি লিখি দিছে, কিন্তু ইয়াৰ আঁৰত কথা আছে বহুত। বুজি পাইছেনে? বিভৱ কেনেকুৱা বস্তু সেইটো বুজাটো তুমি আগতে বেছি ইম্পৰ্টেণ্ট। ফিজিক্সত কি কৰা হয় এটা বিন্দুত বিভৱৰ কথা আলোচনা কৰা নহয়। ফিজিক্সত সদায় দুটা বিন্দুৰ মাজৰ বিভৱৰ পাৰ্থক্যহে মানে ওলাই দিয়ে। বুজি পাইছেনে? ফিজিক্সত এটা বিন্দুৰ বিভৱৰ কোনো কনচেপ্ট নাই। অলৱেজ আমি কি কৰোঁ দুটা বিন্দুৰ বিভৱৰ মাজত ডিফাৰেঞ্চ উলিয়াওঁ। বুজি পাইছেনে? আচ্ছা, তো প্ৰথমটো আমাৰ যেটো হেডিং হ'ব ফাৰ্ষ্ট সেই হেডিংটো লিখিম আমি বিভৱ ভেদ। কিয় বিভৱ ভেদ শিকিলোঁ? কাৰণ ফিজিক্সত এটা বিন্দুৰ বিভৱৰ কনচেপ্ট নাই। তথাপি আমি ডেফিনেশ্যন লিখিম লাষ্টত যায় এটা বিন্দুৰ বিভৱ, কিন্তু আহিল কথাটো কেনেকৈ 10 মিনিট চালে ভিডিঅ'টোৰ পিছত গম পাবা। বুজি পাইছেনে? আচ্ছা চাবা, ধৰি লোৱা মই বিভৱ ভেদৰ কথা ক'ব গৈ আছোঁ। ধৰি লোৱা
এইটো এটা ক্ষেত্ৰ এই ক্ষেত্ৰটো কিয় আদানৰ কাৰণে সৃষ্টি হৈছে এটো কি ক্ষেত্ৰ বৈদ্যুতিক ক্ষেত্ৰ আচ্ছা এতিয়া এই বৈদ্যুতিক ক্ষেত্ৰ এখনৰ দুটা বিন্দু ললো মই এটো এটা বিন্দু যাৰ নাম বি এটো এটা বিন্দু যাৰ নাম এ এতিয়া এটা কথা কোৱাচোন মই যদি বি বিন্দুত এটা আদান ৰাখো ই কি কৰিব সেই আদানটো দলিয়াই বাহিৰত পঠাই দিব আচ্ছা এ বিন্দুত যদি এটা আদান মই ৰাখো ইয়াক আৰু বেছি জোৰে বাহিৰলৈ খেতি পঠাব এতিয়া চাবা মই যদি এটা আদান বিৰ পৰা এ লৈ আনিব লাগে তেতিয়াহলে মই কি কৰিব লাগিব মই কাৰ্য কৰিব লাগিব কাৰ বিৰুদ্ধে কাৰ্য কৰিব লাগিব এই আদানৰ বিৰুদ্ধে কাৰ্য কৰিব লাগিব অৰ্থাৎ ই যেটো সৃষ্টি কৰিছে বিদ্যুৎ ক্ষেত্ৰ সেই বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ বিপৰীতে মই কি কৰিব লাগিব কাৰ্য কৰিব লাগিব বুজি পাইছানে আচ্ছা চাবা তো মই কি কৰিম বি বিন্দুত এটা আদান ৰাখিছো কিউ নট আৰু এই কিউ নটক মই বিৰ পৰা এ লৈ আনিম এ লৈ আনোতে মই কিমান কাৰ্য কৰিছো সে WEXT মানে বাহ্যিক মানে মই কৰা কাৰ্য এটো বুজি পাইছানে EXT তেতিয়াহলে এই বিন্দু দুটাৰ মাজৰ বিভৱৰ পাৰ্থক্য কিমান হ'ব জানা এটো হ'ব VA - VB = VA মানে এই বিন্দুৰ বিভৱ কিমান VB এই বিন্দুৰ বিভৱ সে VA তেতিয়াহলে বিন্দু দুটাৰ মাজৰ বিভৱৰ পাৰ্থক্য কিমান এটোৰ বিভৱ মাইনাস এটোৰ বিভৱ মাইনাস এটোৰ বিভৱ = এই ইয়াৰ এটো কি হল বিভৱৰ পাৰ্থক্য হল না নাই এই বিভৱৰ পাৰ্থক্য = কিমান কাৰ্য কৰিব লগা হৈছে তোমাৰ তুমি কবা যে স্যার W এক্সটার্নাল হৈছে মোৰ কাৰ্য তো W এক্সটার্নাল ডিভাইডেড বাই কাৰ ওপৰত কাৰ্য কৰিছা Q নট বুজি পাইছানে তাৰ মানে দুটা বিন্দুৰ মাজৰ বিভৱৰ পাৰ্থক্য = এটা বিন্দুৰ পৰা আনটো বিন্দুত আদানটো লৈ যাওতে কৰিবলগীয়া কাৰ্য ডিভাইডেড বাই হেতু আদান বুজি পাইছানে তো এই কথাখিনি আমি লিখি লওঁ এনেকৈ লিখিম চাবা লিখিবা দে যদি বিদ্যুৎ ক্ষেত্ৰ এখনত কিউ নট আদান এটা বি বিন্দুৰ পৰা এ বিন্দুলৈ আনোতে কৰিবলগীয়া বাহ্যিক কাৰ্য WEXT হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ মানে বিভৱৰ পাৰ্থক্য হ'ব কিমান VA - VB = WEXT ডিভাইডেড বাই কিমান Q নট W এক্সটার্নাল এটো ব্ৰেকেটত লিখিব পাৰা কৰ পৰা কলে আনিছা বিৰ পৰা এ লৈ আনিছা এটো লিখিব পাৰা W এক্সটার্নাল from B to A divided by Q নট চাবা আচ্ছা তো এতিয়া আমি এটা বিন্দুৰ বিভৱ ওলাম ইয়াতে কি কৰিছো ইয়াতে আমি দুটা বিন্দুৰ বিভৱৰ পাৰ্থক্য ওলাইছো এটা বিন্দু হৈছে VA এটা বিন্দু হৈছে A এটা বিন্দু হৈছে B A বিন্দুৰ বিভৱ VA B বিন্দুৰ বিভৱ VB ইয়াতৰ পাৰ্থক্য যিখিনি কাৰ্য কৰিছো ডিভাইডেড বাই যেটো আদানৰ ওপৰত কাৰ্য কৰিছো আচ্ছা এটো চিত্ৰটো আঁকি লবা ইম্পৰ্টেন্ট হয় হৈছেনে আচ্ছা মই এইখিনি পোৰশন মুছি দিছো হা এইখিনি পোৰশন মোৰ লাগিব তোমালোকে মুছি নিদিবা তোমালোকে কপিত এনেকৈ ৰাখিবা এতিয়া আমি কি কৰিম এটা বিন্দুৰ বিভৱ ওলাম এটা বিন্দুৰ চাবা
ষ্টাৰ মাৰ্ক কৰি লিখিবা এটা বিন্দুৰ বিভৱ, এটা বিন্দুৰ বিভৱ। এতিয়া কোৱেশ্চন কৰিবা স্যাৰ আপুনিচোন ক'লে যে এটা বিন্দুৰ বিভৱ ওলাব নোৱাৰে ফিজিক্সত, কেনেকৈ ওলাম, কি চৰ্তত ওলাম চাবা। এটা বিন্দুৰ বিভৱ, আচ্ছা মনে মনে ইমাজিন কৰা, কল্পনা কৰা যে বি বিন্দুটো অসীমত আছে। ক'ত আছে? অসীমত। ইমাজিন কৰা জাষ্ট, লিখা যদি বি বিন্দুটো অসীমত থাকে, অসীমত থাকে তেন্তে অসীমত থাকিলে আমি কেনেকৈ লিখিম এইটো, কেনেকৈ লিখিম ভি এ মাইনাছ ভি ইনফিনিটি, কাৰণ বি বিন্দুটো এতিয়া ক'ত আছে? অসীমত আছে। ইজ ইকুৱেল টু ডাব্লিউ ই এক্স টি ফ্ৰম ইনফিনিটি টু এ ডিভাইডেড বাই কিউ নট ন, হ'বনে নাই? বি ইনফিনিটি, ভি ইনফিনিটি মানে বি বিন্দুটো আমি অসীমত ধৰিছোঁ। এতিয়া কথাটো হৈছে কি, তো ফিজিক্সে কি কয় যে অসীমত তুমি বি বিন্দুটোৰ যিটো বিভৱৰ মান সেইটো তুমি শূন্য বুলি ধৰা। অসীমত কিমান বুলি ধৰিব দিছে? শূন্য। তো এইটো কিমান হ'ব? ভি এ মাইনাছ 0 ইজ ইকুৱেল টু ডাব্লিউ ই এক্স টি ফ্ৰম ইনফিনিটি টু এ ডিভাইডেড বাই কিউ নট। হৈছেনে? ওপৰৰখিনি মচি দিওঁ মই। আচ্ছা কিমান হ'ব? ভি এ ইজ ইকুৱেল টু ডাব্লিউ ই এক্স টি ফ্ৰম ইনফিনিটি টু এ ডিভাইডেড বাই কিউ নট, ডিভাইডেড বাই কিউ নট। এইটো কলমটো ঠিক হৈছেনে? ফেনৰ তলত থাকে এইটো বেয়া হৈ গৈছিলে যোৱাকালি, এইটো চাগে আৰু ঠিক নহ'ব, কেইদিনমান থৈ দিব লাগিব মে বি। আজি এটা কলমেই আছে। আচ্ছা হৈছেনে? আচ্ছা এইটো কি ওলাইছে চোৱাচোন, এইটো কি ভি এট এ, এ বিন্দুৰ বিভৱ। তো এটা বিন্দুৰ বিভৱ ওলাইছে না নাই? ওলাইছে। কেনেকৈ ওলালোঁ? মই আনটো বিন্দু ক'ত বুলি ধৰিছোঁ? অসীমত বুলি ধৰিছোঁ। বুজি পাইছেনে? তো এ বিন্দুৰ বিভৱ মই কাৰ লগত তুলনা কৰিছোঁ? অসীমৰ লগত তুলনা কৰিছোঁ, অসীমত থকা বিন্দুটোৰ লগত তুলনা কৰিছোঁ। বুজি পাইছেনে? তো যিকোনো বিন্দুৰ বিভৱ তুমি যদি ওলাব যোৱা আন এটা বিন্দুৰ লগত তুমি কল্পনা কৰিব লাগিব। তো ফিজিক্সে সেই বিন্দুটোক ক'ত বুলি ধৰিছে? অসীমত বুলি ধৰিছে। বুজি পাইছানে? আচ্ছা যেনেকুৱা তুমি ছাপ'জ তুমি এজন ষ্টুডেণ্ট মোৰ ওচৰলৈ আনিছা দেই, শুনি ল'বা অলপ। তুমি এটা ষ্টুডেণ্ট মোৰ ওচৰলৈ আনিছা আৰু কৈছা যে ছাৰ ই বহুত ভাল ষ্টুডেণ্ট, সে ববিতাই এজন ষ্টুডেণ্ট মোৰ ওচৰলৈ আনিছে। কাক আনিছে? ধৰি লোৱা কাৰ নাম কওঁ? অভিজিত। অভিজিতৰ মোৰ ওচৰলৈ আনিছে, ববিতাই কৈ আছে ছাৰ অভিজিত বহুত ভাল ষ্টুডেণ্ট। এতিয়া মই বাৰু গম পাম নে ই কিমান ভাল? এতিয়া চাবা, কাৰণ কোনোবা ঠাইৰ ভাল ষ্টুডেণ্ট কোনোবা ঠাইত যায় বেয়াও হ'ব পাৰে ন। এতিয়া ধৰা সৰু সুৰা স্কুল এখনৰ টপাৰটো ভাল এখন কলেজত যায় মিডল বেঞ্চাৰ হৈ যাব পাৰে, টপাৰ তাতে নহ'বও পাৰে ন। তো যেতিয়া ববিতাই ক'ব যে ছাৰ ই বহুত ভাল ষ্টুডেণ্ট অভিজিত, তো মই তাৰ বিষয়ে আইডিয়া ইমান এটা নাপাম, কিন্তু মই যাক চিনি পাওঁ, যেনেকুৱা ধৰক মোৰ ওচৰত আৰু এজন ষ্টুডেণ্ট আছে, সি কিমান ভাল মই জানো। এতিয়া ববিতাই আহি যদি কয় যে ছাৰ অভিজিত ইয়াতকৈ ভাল, এতিয়া চোৱাচোন কাৰোবাৰ লগত তুলনা কৰিছেনে নাই? ইয়াৰ লগত তুলনা কৰিছে। যাৰ লগত তুলনা কৰিছে তাক মই চিনি পাওঁ, তেতিয়াহ'লে মোৰ অভিজিতৰ প্ৰতি এটা আইডিয়া আহিব নে নাই? আহিব, ডেফিনেটলি আহিব, কাৰণ যাৰ লগত তুলনা কৰিছোঁ তাক আমি চিনি পাওঁ। বুজি পাইছানে? তো বিভৱটো হৈছে সেনেকুৱা বস্তু। বিভৱটো এটা বিন্দুৰ বিভৱ বুলি ক'লে মানে নাই, তুমি কথাটো মানে হজম কৰিব নোৱাৰা। বিভৱ সদায় কি কৰা হয়? কোনোবা এটা বিন্দুৰ সাপেক্ষেহে ওলোৱা হয়। যেনেকুৱা ধৰা ফৰ এক্সাম্পল তোমালোকে ফাৰ্ষ্ট ইয়েৰত পাইছা ন যে ভূমিৰ পৰা এইচ উচ্চতাত, চাবা এইটো ধৰা ভূমি, ইয়াৰ পৰা এইচ উচ্চতাত কোনোবা এটা বিন্দু বস্তু আছে, ইয়াৰ স্থিতি শক্তি কিমান? mg h। এইটো তোমালোকে পাইছা
স্থিতি শক্তি আৰু বিভৱৰ মাজত সম্পৰ্ক আছে, মই এইটো অলপ পিছত কৈ আছোঁ। স্থিতি শক্তি আৰু বিভৱ প্ৰায় একে বুলি ভাবিলোঁ। আৰু MgH, তো ইয়াতেও আমি এই বিন্দুৰ স্থিতি শক্তি উলিওৱা নাই, আমি কি কৰিছোঁ এই বিন্দু আৰু এই বিন্দু ভূমিৰ যিটো তুলনা কৰিহে আমি কৈছোঁ যে ভূমিত সাপেক্ষে ইয়াৰ স্থিতি শক্তি কিমান MgH। তেতিয়া আমি কি ধৰিছিলোঁ, তেতিয়া আমি ধৰিছিলোঁ যে ভূমিত স্থিতি শক্তিৰ মান কিমান 0। যেনেকুৱা ইয়াতে আমি অসীমত বিভৱৰ মান কিমান ধৰি আছোঁ 0। বুজি আছে না? তো তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে অসীমৰ বিন্দু এটাত বৈদ্যুতিক বিভৱৰ মান কিমান, তোমালোকে কি লিখিবা 0। বুজি পাইছানে? আচ্ছা, তো আমি এটা বিন্দু এই বিন্দুৰ বিভৱ কিমান পাইছোঁ, এইখিনি পাইছোঁ না? আচ্ছা, এইখিনিৰ অৰ্থ কি ভালকৈ চোৱাচোন, বুজি পোৱা নেকি এইখিনিৰ অৰ্থ? এই বিন্দুৰ বিভৱ মানে ইয়াতে কি কৰিছে চোৱা, অসীমৰ পৰা এই বিন্দুলৈ সেই আদানটো আনোতে কিমান কাৰ্য কৰিব লাগিছে, সেই কাৰ্য ডিভাইডেড বাই সেইটো আদান, যিটো আদান আনিছে। তাৰমানে যিকোনো বিন্দু এটাত আমি যদি বিভৱৰ মান ওলাব যাওঁ, আমি ফাৰ্ষ্ট কি কৰিব লাগিব, আমি অসীমত যাব লাগিব। গাড়ী ভাড়া কৰি বা হেলিকপ্টাৰ ভাড়া কৰি আমি অসীমত যাব লাগিব। অসীমত গৈ এটা আদান আমি আনিব লাগিব। ক'ত আনিম, যিটো বিন্দুত বিভৱৰ মান ওলাব লাগে, অসীমত গৈ এটা আদান সেই বিন্দুত আনিম। আনি কেনে আমি চাম খৰচ কিমান হ'ল, সেই খৰচ ডিভাইডেড বাই সেই আদান ইজিকেল টু সেই বিন্দুৰ বিভৱৰ মান। বুজি পাইছানে? বুজি পাইছা? আচ্ছা, চাবা এতিয়া চোৱা, যদি তুমি একক আদান আনা, অসীমৰ পৰা কিমান আদান আনিছা, একক আদান, এইটো লিখিবা। একক আদানৰ ক্ষেত্ৰত কি নট ইজিকেল টু কিমান হ'ব, W। তাৰমানে V@A ইজিকেল টু WEXT ফ্ৰম ইনফিনিটি টু A। বাস, এইটোৰ অৰ্থ কি? এইটোৰ অৰ্থ হৈছে এই বিন্দুৰ বিভৱৰ মান সেই বিন্দুত অসীমৰ পৰা একক আদান এটা আনোতে কিমান কাৰ্য কৰিব লাগিছে, সেই কাৰ্যৰ পৰিমাণ। তো এইটো আমি ডেফিনেশ্যন আকাৰত লিখিম, লিখিবা অৰ্থাৎ বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনো বিন্দুত বিভৱৰ মান সেই বিন্দুত একক আধান এটা অসীমৰ পৰা কাৰেণ্ট গুচি গ'ল। আচ্ছা, কাৰেণ্ট গুচি গৈছিল, আকৌ কেইবাৰ যাব ক'ব নোৱাৰি। কি লিখিছোঁ ইয়াতে, সেই বিন্দুত একক আধান এটা অসীমৰ পৰা আনোতে কৰিবলগীয়া কাৰ্যৰ সমান। তো এইটো যদি কোনো বিন্দুৰ ডেফিনেশ্যন, জাষ্ট ডেফিনেশ্যনটো লাগে, তোমালোকে এইটো লিখি দিলে হ'ল। কি লিখিবা, যে বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনো এটা বিন্দুত বিভৱৰ মান সেই বিন্দুত একক ধনাত্মক আদান এটা বা একক আদান এটা অসীমৰ পৰা আনোতে কৰিবলগীয়া কাৰ্যৰ সমান। বুজি পাইছানে? কৰিবলগীয়া মুঠ কাৰ্য দিব পাৰা, মুঠ কাৰ্যৰ সমান। আচ্ছা, তো এইখিনি আমি পালোঁ। ইয়াতে চাবা, যদি একক আদান অসীমৰ পৰা আনা, তেতিয়াহ'লে যিটো কাৰ্য মানে কৰিবা সেই কাৰ্যৰ পৰিমাণে কিমান হ'ব, বিভৱৰ সমান হ'ব। কিন্তু যদি একক আদান নানা, কিবা এটা আদান আনা, একক আদান বাদ দি অন্য যিকোনো মানৰ এটা আদান আনা, তেতিয়াহ'লে তুমি কি কৰিব লাগিব, সেই কাৰ্যক সেই আধানেৰে ডিভাইড কৰিলে তুমি কি পাবা,
ভি পাবা বুজি পাইছানে আচ্ছা সাপোজ এইটো ধৰি লম এইটো চাবাচোন এতে 10 কুলম আদান আছে এই আদানৰ কাৰণে এই ফিল্ডটো সৃষ্টি হৈছে তো এই বিন্দুত আমি কি কৰিব লাগিব আমি ধৰা v = কিমান হেতু ওলাব লাগে বুজিছানে আমি কি কৰিম ফাৰ্স্ট অসীমত যাই এটা আদান ইয়াতে আনিম মোৰ কাৰ্য কিমান হৈছে 10 জুল কাৰ্য মোৰ খৰচ হৈছে কিমান আদান আনিছো 2 কুলম আদান আনিছো এই বিন্দুত বিভৱৰ মান কিমান হ'ব তো আমি কি কৰিম v at এই বিন্দুটোৰ নাম কি সাপোজ m বিন্দু তো v at m = অসীমৰ পৰা আনোতে কিমান কাৰ্য হৈছে মোৰ 10 জুল ডিভাইডেড বাই কিমান আদান আনিছো 2 কুলম তো এটো কিমান হ'ব 5 জুল পার কুলম মানে ভোল্ট তো এখানে আমি একটা কাম করো স্টার মার্ক করে লিখি লও বিভব এটা স্কেলার রাখি চাবাচোন v = কিমান পালো আমি w/q এটো আমি পালো না w/e(xt) / q তো ভিটো স্কেলার হ'ব নে ভেক্টৰ হ'ব কেনেকৈ আমি চাম কেনেকৈ বুজি পাম আমি চাব লাগিব হৌফালে কি আছে হিয়তক চিনি পাও নেকি যিকোনো বস্তু এটা ভেক্টৰ হয় নে স্কেলার হয় ভালকৈ শুনি লবা যদি ফার্স্ট ইয়াৰৰ কনসেপ্ট ইমান নাই যিকোনো বস্তু এটা ভেক্টৰ হয় নে নহয় এটা আমি কেনেকৈ চাম ইয়াৰ দিশ আছে নে নাই হেতুৰ ওপৰত নহয় আমি চাম তাৰ লগত কাৰ সম্পৰ্ক আছে বুজি পাইছানে যেনেকৈ এটা লৰা কিমান ভাল লৰা এটো মই মাৰি দিৰবা মই যদি এটা লৰাৰ বিষয়ে ইনফৰমেশন ল'ব লাগে এই লৰাটো কিমান ভাল বা কিমান বেয়া আমি কি কৰিম তাৰ ফ্ৰেন্ড সার্কেল চাম ইয়াৰ ফ্ৰেন্ড সার্কেল যদি ভালে থাকে আমি কি কম লৰাটো ভাল যদি ফ্ৰেন্ড সার্কেল কেটা গোটেই কেটা গাজা খোৱাৰ নিচিনা হয় মদ ভাং জি আছে সব খায় তেতিয়ালে আমি কি কম ইও হেনেকুৱা বুজি পাইছানে তো আমি ইনফরমেশন লাগে এই লৰাটোৰ আমাৰ ইনফরমেশন লাগে যে ই ভাল নে বেয়া ই ভেক্টৰ ৰাখি নে স্কেলাৰ ৰাখি তো আমি চাম ইয়াৰ সম্পৰ্ক কাৰ লগত আছে ইয়াৰ সম্পৰ্ক আছে w লগত ইয়াৰ সম্পৰ্ক আছে q লগত তো এই দুটা সোৱা আগত w কি কাৰ্য কি স্কেলাৰ আদানো স্কেলাৰ তো ইয়াৰ সম্পৰ্ক দুটা স্কেলাৰৰ লগত তো ই কি হ'ব এটা স্কেলাৰ বুজি পাইছানে তোমালোকে এতিয়া সেকেন্ড ইয়াৰত উঠিছা এতিয়া যদি দিশৰ ওপৰত নিৰ্ভৰ কৰি তুমি যদি ডেফিনেশন দিয়া এতিয়া ভুল হ'ব যিবোৰ ভৌতিক ৰাশিৰ দিশ আছে সেইবোৰক আমি ভেক্টৰ ৰাশি বুলি কওঁ যিবোৰৰ দিশ নাই সেইবোৰক স্কেলাৰ ৰাশি বুলি কওঁ এটো এতিয়া নচলিব বুজিছানে আমি জানো কাৰেন্টৰ দিশ আছে তথাপি ই স্কেলাৰ তো দিশৰ হিসাবটো কেনেকৈ হ'ব ভেক্টৰৰ হিসাবটো কেনেকৈ হ'ব ই কি কৰিব লাগিব ভেক্টৰৰ যুগৰ সূত্ৰ মানি চলিব লাগিব এইবিলাক আমি আগতে কৈছো তো এতিয়া আমি কোনবা এটা ৰাখি ভেক্টৰ হয় নে স্কেলাৰ হয় আমি কি চাম তাৰ লগত সম্পৰ্ক কাৰ আছে এই কেটাক চাম আমি আচ্ছা তো এই এটা স্কেলাৰ ৰাখি ইয়াৰ এসা একক কি হ'ব w ৰ এসা একক কিমান জুল ইয়াৰ একক কুলম তো ইয়াৰ এসা একক জুল পার কুলম আর জুল পার কুলমক আমি ভল্ট বুলি কওঁ জুল পার কুলমক আমি কি বুলি কওঁ ভল্ট বুলি কওঁ তো ইয়াৰ পৰা আহিব পাৰে 1 ভল্টৰ ডেফিনেশন দিয়া আহিব পাৰে আচ্ছা ইয়াৰ মাত্ৰা কিমান হ'ব ভিৰ মাত্ৰা লাগে ন তো w ৰ মাত্ৰা আৰু q ৰ মাত্ৰা বহু w মানে কাৰ্য মানে f into s বাহিৰত ওলাই লওঁ কাৰ্য মানে fs w = fs f মানে ml t⁻² into l তো কাৰ্যৰ মাত্ৰা কি কাৰ্যৰ মাত্ৰা হ'ব ml² t⁻², ml² t⁻² ডিভাইডেড বাই q মানে 80 তো কিমান হ'ল গোটেইখিনি মিলি এটা লিখিলে m l ইয়াতে আছে স্কয়াৰ আৰু নাই
L স্কোয়ার টি এইটো ওপৰত গ'লে -3 হৈ যাব A ইনভার্স। তো ইয়াৰ মাত্ৰা এইখিনি। তো ইয়াৰ পৰা আমি এটা কাম কৰোঁ 1 ভল্টৰ ডেফিনেশ্যনত লিখিব ৰ'বা এইখিনি আগতে উঠাই লোৱা। जरा बैठो जरा देखो करनी है बातें लिरिक्सत इमान गुरुत्व निदिबा लिरिक्स एनो मनत नाথাকে हाँ हुर जा আছে সেইটো ইম্পৰ্টেণ্ট কথা। আচ্ছা আমি যিকেইটা বাথৰুম ছিংগাৰ নহয় আমাৰ লিৰিক্সবিলাক সেনেকুৱা চাবাচোন যেতিয়া কোনোবা ঘৰত থাকে ই যে গানবিলাক গাই থাকে চাবাচোন ইয়াৰ লিৰিক্স ক'ত লিৰিক্স লৈ আনি ক'ত লগাই আছে সি বুজি পাইছেনে? আচ্ছা তো লিখিবা 1 ভল্ট 1 ভল্টৰ ডেফিনেশ্যন লাগে 1 ভল্ট আমি কি পালোঁ আমি জানো কি আমি একো নাজানো নে কি V is equal to W by Q V is equal to W by Q আমাৰ কাৰ ডেফিনেশ্যন লাগে V ডেফিনেশ্যন লাগে তো আমি এইফালৰ কেইটা 1 বনাই দিম এইফালৰ কেইটা কি বনাই দিম 1 বনাই দিওঁ এটোৰ কি ডেফিনেশ্যন লাগে ভল্ট ভল্ট মানে SI এককত লাগে ইয়াৰ ডেফিনেশ্যন তো আমি এইকেইটাৰ মান SI এককত বহাম। আচ্ছা লিখিবা এনেকে ওপৰৰ সমীকৰণত W is equal to 1 joule আৰু Q is equal to 1 coulomb বহুৱালে V is equal to 1 volt হ'ব অৰ্থাৎ এইটো অৰ্থাৎ লিখি এইখিনি লিখিবা অৰ্থাৎ বিদ্যুৎ ক্ষেত্র এখনত 1 কুলম বিদ্যুৎ ক্ষেত্র এখনত এনেকে লিখিবা এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম আদান 1 কুলম আদান স্থানান্তৰ কৰোঁতে কৰিবলগীয়া কাৰ্য 1 জুল হলে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদক 1 ভল্ট বুলি কোৱা হয়। বাস এইটো ডেফিনেশ্যন লিখি লোৱা মোৰ এইটো ইংক শেষ হৈ গৈছে ইংকটো ভৰাই লওক। स्क्रीनशॉट मारा जरा देखो जरा बैठो আচ্ছা হৈছে নে হৈছে বাস তো 1 কুলমৰ 1 ভল্টৰ ডেফিনেশ্যন আমি পাই গ'লো। এতিয়া আমি ওভাৰঅল কি বুজি পালোঁ যে আমাৰ যদি কোনো এটা বিন্দুত
বিভৱৰ মান লাগে আমি ফাৰ্ষ্টত অসীমত যাম অসীমত যাই তাৰে পৰা 1 কুলম আদান 1 কুলম মানে 1 একক আদান সেই বিন্দুত আনিম আনুতে আমাৰ যিমান কাৰ্য কৰিব লাগিব সেই কাৰ্যখিনিৰ মান আমি সেই বিন্দুটোৰ বিভৱ হিচাপে আমি গণ্য কৰিব পাৰিম বুজি পাইছেনে এতিয়া এই বিভৱৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছন এই v = কিমান ম্যাথমেটিক্যাল এক্সপ্ৰেছন লাগে যেনেকৈ আমি এটো এটা বিন্দু পাইছিলো ধৰা এটো ইয়াতে কি আদান আছে ইয়াৰ পৰা r দূৰত্বত এটা বিন্দু আছে p বিন্দু তো এই বিন্দুত আমি ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান পাইছিলো মনত আছেনে কাৰোবাৰ আচ্ছা এই বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ মান পাইছিলো আমি k q / r স্কয়ার এতিয়া যদি হুদে যে এই আধানৰ কাৰণে r দূৰত্বৰ p বিন্দুত বিভৱৰ মান কিমান v = কিমান তো হেতু হ'ব k q / r yes একদম সিম্পল একদম ইজি হেতু জাস্ট ইটকে এটা r তলত কম বুজি পাইছানে তো এইটো আমি মানে প্ৰমাণ কৰিব লাগে দেখুৱাব লাগে বুজি পাইছানে তো হেডিং আমি লিখিম মনত ৰাখিবা দে এইটো আমি বনাব গৈ আছো কেনেকৈ আহিল এইটো যেনেকৈ আমি ইলেক্ট্ৰিক ফিল্ডত E = kq/r² আমি বনাইছিলো ন f ৰ ভ্যালু পুট কৰি তো ইয়াতে আমি এইটো বতে প্ৰমাণ কৰিম এই এক্সপ্ৰেছনটো দ্য মোস্ট ইম্পৰ্টেন্ট এক্সপ্ৰেছন অফ দিস চেপ্টাৰ বুজি পাইছানে চাবা হেডিং লিখিবা এনচিইআৰটিৰ মতে এনচিইআৰটিয়ে কি কয় বিন্দুসমূহ এটো নহয় বিন্দুসমূহ আদানৰ বাবে সৃষ্টি হোৱা বিভৱ electrostatic potential due to a point charge আছে না আচ্ছা এটো আমি জাস্ট এটো মনত ৰাখিবা এটো চাবা বিন্দুসমূহ আদান মানে ধৰি ললো ইয়াতে এটা আদান আছে যাৰ মান q ইয়াৰ পৰা r দূৰত্বত ইয়াতে এটা বিন্দু আছে p বিন্দু সেই বিন্দুত v কিমান হেতু আমি ওলাব লাগে বুজি পাইছানে আচ্ছা কোন আদানৰ কাৰণে সৃষ্টি হৈছে ক্ষেত্ৰ ইয়াৰ কাৰণে আচ্ছা তো এইখিনি আমি লিখি লওঁ ধৰা হল প্লাস ক্যাপিটাল Q আধানৰ পৰা r দূৰত্বত থকা p বিন্দুত বিভৱৰ মান নিৰ্ণয় কৰিব লাগে ক্যাপিটাল Q আদানৰ পৰা r দূৰত্ব থকা p বিন্দুত বিভৱৰ মান নিৰ্ণয় কৰিব লাগে এখিনি আমাৰ এই আচ্ছা তো ইয়াৰ কাৰণে আমি কি কৰি লম Q বিন্দুৰ পৰা এফালে আৰু অলপ আগবাঢ়ি যায় এটা বিন্দু লৈছো যাৰ নাম A সেই বিন্দুটো Q ৰ পৰা কিমান দূৰত আছে x দূৰত্ব আচ্ছা চাবা দে ইয়াত আমি কৰি আছো কি একচুয়ালি Q বিন্দুৰ কাৰণে P বিন্দুত বিভৱৰ মান ওলাব লাগে তো আমি কি কৰিম আমি আগত অসীমত যাম অসীমত যাই P বিন্দুত এটা আদান আনি চাম আমি খৰচ কিমান হৈছে তো সেই খৰচক সেই আদানেদি ডিভাইড কৰিম তো আমি আগত যাব লাগিল অসীমত তো এটা কাম কৰিছো ইয়াতে কি যে অসীমত না যায় আমি অলপমান ডিসটেন্স ওচৰলৈ আনো ইয়াৰ পৰা আৰু অলপ আগবাঢ়ি গৈ এটা আদান মানে অলপমান dx দূৰত্ব এফালে আগুৱাই আনিম আৰু আমি চাম কিমান কষ্ট হৈছে আমাৰ বা কিমান কাম কৰিব লগা হৈছে সেই কামখিনিক আমি কি কৰিম ইন্টিগ্ৰেশন কৰিম অসীমৰ পৰা এফালে
তো ইয়াতে এটা বিন্দু লৈছোঁ এ য'ত আদান আছে কিমান কিউ তো এই আদানটোক আমি ইয়াৰ পৰা এইখিনিলৈ আনিম যাৰ ডিষ্টেঞ্চৰ মান হৈছে ডি এক্স কিউ আদানটো এৰ পৰা এইখিনি আনিম এইটো বিন্দুটোৰ নাম দিলোঁ মই বি তো কিউ আদানটো এৰ পৰা বি লৈ আনোতে কিমান কাৰ্য কৰিব লগা হৈছে ডি এক্স দূৰত্ব আনিছোঁ মানে ডি এক্স দূৰত্ব আনিছোঁ মানে ডি ডাব্লিউ কাম কৰিছোঁ অলপমান কাম কৰিছোঁ তো এইখিনি আনোতে যদি অলপমান কাম হয় অসীমৰ পৰা ইয়াতে আনোতে টোটেল কাম কিমান হ'ব আমি এইটো ইণ্টিগ্ৰেশ্যন কৰিম বুজি পাইছানে আচ্ছা চাবা কিউ বিন্দুৰ পৰা লিখিবা এইবিলাক কিউ বিন্দুৰ পৰা এক্স দূৰত্বত এ বিন্দুত কিউ আদান এটা থকা বুলি ধৰি লোৱা হৈছে দাঁড়ি বুজি পাইছানে এই স্মল কিউ আদানৰ ওপৰত ক্ষেত্ৰখনে প্ৰয়োগ কৰা বল চাবা ইয়াতে এটা আদান থৈছোঁ কিমান কিউ আদান এই কি কৰিব এই আদানৰ ওপৰত বল প্ৰয়োগ কৰি এফালে খেদি দিব না নাই কাৰণ এই আদানটো ইয়াৰ ক্ষেত্ৰৰ ভিতৰত আছে তো ই ইয়াৰ ওপৰত এটা বল প্ৰয়োগ কৰিব যাৰ ডাইৰেকশ্যন হৈছে এইটো এফ ই সেই বলৰ পৰিমাণ কিমান হ'ব প্ৰয়োগ কৰা বল এফ ই ইজ ইকুৱেল টু কে কিউ স্মল কিউ ডিভাইডেড বাই এক্স স্কুৱেৰ এইটো ই ইয়াৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব কুলম্বে কৈ গৈছে ন কে কিউ বাই এক্স স্কুৱেৰ কে কিউ1 কিউ2 বাই এক্স স্কুৱেৰ কিউ1 মানে এইটো কিউ2 মানে স্মল কিউ ডিভাইডেড বাই এক্স স্কুৱেৰ এতিয়া চাবা ইয়াতে মই জানো তোমালোকে কোনকেইটা কিতাপ ফলো কৰিবা অমূল্য চৌধুৰী কৰিবা কৰুণা পাটেগিৰি কৰিবা কিশোৰ কুমাৰ দাসৰটো কৰিবা গোটেইকেইটাতে কিবা না কিবা উল্টা পুল্টা পাবা আৰু সিমান ধুনীয়াকৈ বুজি নাপাবা বুজি পাইছেনে ইয়াতে এটা পইণ্ট মই ক্লিয়াৰ কৰি আছোঁ চাবা দে এই বিন্দুত ই বল প্ৰয়োগ কৰিব এইফালে তো আমি এই বিন্দুক আনিছোঁ বি লৈ তো আমি কাৰ্য কৰিম এইফালে আমাৰ যিটো কাৰ্য হ'ব বা আমি যিটো বল প্ৰয়োগ কৰিম সেইটো এইফালে এপ্লাই কৰিম ই যিটো বল প্ৰয়োগ কৰিব সেইটো এইফালে বুজি পাইছানে আচ্ছা এইখিনি লিখিলোঁ আগতে আচ্ছা চাবা স্মল কিউ আদানটো ডি এক্স দূৰত্ব ব্ৰেকেটত লিখিম বি বিন্দুলৈ ডি এক্স দূৰত্ব আনোতে কৰিবলগীয়া কাৰ্য কিমান হ'ব ডি ডাব্লিউ ইজ ইকুৱেল টু এফ এক্সটাৰ্নেল ডট ডি এক্স ইয়াক এইফালে মই আনিছোঁ এইফালে তো মই বল এইফালে প্ৰয়োগ কৰিছোঁ কিমান এফ এক্সটাৰ্নেল এইফালে প্ৰয়োগ কৰিছোঁ বুজি পাইছানে এফ এক্সটাৰ্নেল ডট ই এক্স আচ্ছা এফ এক্সটাৰ্নেল আৰু ডি এক্সৰ মাজত এংগল কিমান এফ এক্সটাৰ্নেল মানে এইটো বল আৰু ডি এক্স কোনফালে একে ডাইৰেকশ্যনত ইয়াৰ মাজৰ এংগল কিমান 0 ডিগ্ৰী এফ এক্সটাৰ্নেল ডটটো ভাঙি দিছোঁ কছ 0 ডিগ্ৰী তো কিমান হ'ব এফ ই এক্স টি ডি এক্স এফ এক্সটাৰ্নেল ডি এক্স চাবা এইখিনি হৈছে আমাৰ বাহ্যিকভাৱে আমি কৰা কাৰ্য বাহিৰৰ পৰা কৰা কাৰ্য এফ তো ই এক্স টি লিখিব পাৰা বাহিৰৰ পৰা কৰা কাৰ্য এতিয়া কথাটো হ'ল এফ এক্সটাৰ্নেল আমি ক'ত পাম এফ এক্সটাৰ আমি কিমান বল প্ৰয়োগ কৰিম সেইটোতো ইয়াতে দিয়া নাই বুজি পাইছানে এইটো ইয়াতে দিয়া নাই তো এন চি আৰ টিয়ে কি কয় যে তুমি ইমানেই বল এপ্লাই কৰা যিখিনি এই আদানে ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিছে কি আদানটোৱে ইয়াৰ ওপৰত যিমান বল প্ৰয়োগ কৰিছে তুমিও সেইখিনি বল এপ্লাই কৰা বিপৰীত দিশত চাবা দে বহুত ইম্পৰ্টেণ্ট কথা ই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিছে এফ ই
মই যদি ইয়াৰ ওপৰত FE বল প্ৰয়োগ কৰোঁ বিপৰীত দিশত তেতিয়াহ'লে চোন সমান হৈ যাব আৰু সমান যদি হয় তেতিয়াহ'লে কিয় আধানটো এইফালে কিয় আহিব কাৰণ FE আৰু এইফালে এপ্লাই কৰিছোঁ F এক্সটাৰ্নেল ইয়াৰ ওপৰত ইকুৱেল এমাউণ্ট অফ ফ'ৰ্চ এপ্লাই হৈ যাব দুয়োফালে তো দুয়োফালে যদি ইকুৱেল এমাউণ্ট অফ ফ'ৰ্চ হয় তেতিয়াহ'লে কিয় আধানটো ইয়াৰ পৰা ইয়াতে কিয় আহিব নাহে তো NCERT-এ কি কৈছে যে তুমি এপ্লাই কৰিবা FEXT-টোৰ মান FE সমান এপ্ৰক্সিমেটলি সমান কিন্তু চাবা কিন্তু অলপমান বেছি যিখিনি ফিজিক্সত নেগলেক্ট কৰিছে ইয়াৰ ভ্যালুটো ইয়াতকৈ অলপমান বেছি যিটো মানে তুমি যিমান কম ইমাজিন কৰিব পাৰা আৰু সিমানখিনি বেছি নেগলিজিবল বেছি এপ্লাই কৰিলে কি হ'ব কিউ আধানটো লাহে লাহে বি বিন্দুত আহিব ইয়াৰ মান যদি ইয়াতকৈ বহুত বেছি হৈ যায় তেতিয়াহ'লে ই পটককৈ ইয়াতে আহি যাব পটককৈ আমাৰ আনিব নালাগে একদম শ্ল'লি যাতে এৰ পৰা বি লৈ আহে সিমানখিনি বেছি বল F এক্সটাৰ্নেল এপ্লাই কৰিব লাগিব তো বেচিক্যালি এইটো আৰু এইটোৰ মান একে কিন্তু এইটোৰ ডাইৰেকশ্যন কিমান ডাইৰেকশ্যন উলটা তো F এক্সটাৰ্নেলৰ ঠাইত আমি কি লিখিম -FE dx -FE dx কাৰণ F এক্সটাৰ্নেল আৰু FE দুটাৰ ডাইৰেকশ্যন অপজিট তো মই F এক্সটাৰ্নেল এইটো সাইডত লিখি ল'বা F external is equal to minus FE আচ্ছা FE এর মান কিমান FE এর মান হচ্ছে Q by x square dx তো সাইডত লিখি ল'বা যেহেতু FE is equal to Q by x square চাবা আমি কি কৰিছোঁ এৰ পৰা বি লৈ আনোতে কিমান কাৰ্য কৰিছোঁ আমি এইখিনি কাৰ্য কৰিছোঁ DW কাৰ্য কৰিছোঁ এতিয়া মই কি কৰিম এ বিন্দুটো পিছুৱাই অসীমত লৈ যাম বি বিন্দুটো আগুৱাই পি লৈ আনিম তাৰ মানে তেতিয়া মোৰ কি হ'ব এইটো এনেকুৱা এতিয়া এইখিনি আছে ন এইটো ডাঙৰ হৈ যাব যাই এইটো অসীমত গুচি যাব এইটো ইয়াতে আহিব তো এবাৰ কি হ'ব অসীমৰ পৰা পি লৈ কৰা কাৰ্য ওলাব তো এতিয়া আমি লিখিম এতেকে কিউ আধানটো অসীমৰ পৰা পি বিন্দুলৈ আনোতে কৰিবলগীয়া মুঠ কাৰ্য কিমান হ'ব W external is equal to integration DW external from infinity to P এতিয়া যদি ইন্টিগ্ৰেশ্যন নাজানা তেতিয়াহ'লে আৰু কি কওঁ তোমালোকৰ ইন্টিগ্ৰেশ্যনৰ ভিডিঅ' চাব গৈছে তথাপি চোৱা নাই আচ্ছা চাবা এইটো কিমান হ'ব ইন্টিগ্ৰেশ্যন ইনফিনিটি টু পি DW এক্সটাৰ্নেল মানে -KQ by x square into dx ন DW এক্সটাৰ্নেল মানে এইখিনি implies WEXT is equal to চাবা ইন্টিগ্ৰেশ্যন আচ্ছা ইয়াতে কিহৰ ইন্টিগ্ৰেশ্যন হৈছে ইয়াতে এক্সৰ ইন্টিগ্ৰেশ্যন হৈছে তো যেতিয়া বিন্দুটো ইনফিনিটিত থাকিব তেতিয়া এক্সৰ মান কিমান হ'ব ইনফিনিটি যেতিয়া বিন্দুটো পি লৈ আহিব আধানটো যেতিয়া পি লৈ আহিব তেতিয়া এক্সৰ ভ্যালু কিমান হ'ব এক্সৰ ভ্যালু তেতিয়া r হ'ব তো এইটো আমি লিমিটটো চেঞ্জ কৰি দিলো KQ by x square dx minus ইয়াতে এটা আছে তো এই তিনটা তো কনস্ট্যান্ট বাহিৰত আনো -KQ তো ইন্টিগ্রেশন 1 by x square dx from infinity to r চাবা -KQ ইন্টিগ্রেশন x square 1 by x square মানে এটো হ'ব 1 by x from infinity to r তে এটো আকৌ নহদিবা যে স্যার এটো কেনেকৈ হল হ্যাঁ ইন্টিগ্রেশন এটা মেইন ফর্মুলা আছিল ইন্টিগ্রেশন x to the power n dx is equal to x to the power n plus 1
x to the power n plus 1 by n plus 1 তো এটো সো ইন্টিগ্রেশন x to the power 1 by x square আমি কেনেকৈ লিখিব পাৰিম x to the power -2 dx না 1 by x square কেনেকৈ লিখিব পাৰিম x to the power -2 তো এটো কিমান হ'ব x to the power n ৰ ভ্যালু কিমান ইয়াতে -2 plus 1 তলত হ'ব -2 plus 1 তো ওপৰত কিমান হ'ব x to the power -1 তলত হ'ব -1 তো এটো আমি কেনেকৈ লিখিম -1 by x লিখিব পাৰিম তো -1 by x is equal to k q q এটা কাম কৰো a minus আৰু a minus এটো মাইনাস বাহিৰত আনি প্লাস কৰি দিছো লিমিট কি হ'ব 1 by x ৰ ভ্যালু একবাৰ r বহোৱা 1 by r minus 1 by infinity তো কিমান হ'ব k q q divided by r তো এটো হল আমাৰ w external এটো হল আমাৰ w external আমি কি কৰিব গৈ আছো আমি এই বিন্দুত v উলাব গৈ আছো বুজি আছে নে v উলাব গৈ আছো চাবা দে যদি আমি অসীমৰ পৰা একক আদান আনিলো হয় তেতিয়াহলে যিখিনি w হৈছিল ইয়াতে হেখিনি v হৈ গলে হয় কিন্তু আমি এবাৰ উস্তাদি কৰি কি কৰিছো অসীমৰ পৰা একক আদান নহয় কি আদান আনিছো তো এবাৰ আমি কি কৰিব লাগিব কি আদান দি এটুক ডিভাইড কৰিব লাগিব এতেকে p বিন্দুত বিভৱৰ মান কিমান হ'ব v at p is equal to w e x t divided by কিমান আদান আনিছো q আদান ভ্যালু পুট কৰা w external মানে k q q divided by r divided by আকৌ q তো q q cancel তো v at p is equal to k q divided by r আহি গৈছে নে সোৱাচোন যেটো ফাৰ্স্টত আহিব লাগে দেখা যায় না নাই দেখা যায় নে নাই ধুনিয়া দেখা যায় কিয় কোনে কৈছে দেখা না যায় হৈছে নে তো আমাৰ ফাইনালি যেটো আহিব লাগিছিল হেটো আহি গৈছে তো v at point p is equal to k q by r k কি ইয়াৰ ভ্যালু আছে কিমান 9 * 10 to the power 9 ক্যাপিটাল q কি যেটোৰ কাৰণে ক্ষেত্ৰৰ সৃষ্টি হৈছে r হেটোৰ পৰা ডিসটেন্স আচ্ছা হৈছে না চাবা চাবা তো আমি ফাইনালি কি পালো চাবা দে ইয়াৰ আগৰ চেপ্টাৰত অকল আমি ইলেক্ট্ৰিক পটেনশিয়ালৰ কথা ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ কথা পাতিছিল ই কিন্তু এতিয়া আকৌ ভিও আহি গল তো আগৰ চেপ্টাৰবিলাক ক্লিয়াৰ কৰি ৰাখিবা নহলে ইয়াতে আহি ই কি কৰিব উল্টা পাল্টা হৈ যাব ভিৰ লগত চাবা এটো এটা আদান কিউ ইয়াৰ পৰা r দূৰত্বত p বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান k এটো আদান ডিভাইডেড বাই এটো ডিসটেন্স স্কয়ার ইয়াতে v কিমান v হৈছে k q ডিভাইডেড বাই r বুজি পাইছানে কোৱেশ্চন লিখিবা লাগিলে এটা 4 মাইক্ৰোকুলম আদানৰ পৰা 10 সেন্টিমিটাৰ দূৰত থকা বিন্দুত ই আৰু ভিৰ মান নিৰ্ণয় কৰা চাবা সলিউশন ক্যাপিটাল কিউ কিমান দিছে 4 মাইক্ৰোকুলম 4 * 10 to the power -6 কুলম r কিমান দিয়া আছে 10 সেন্টিমিটার মানে 10 * 10 to the power -2 মিটার না এতেকে ই কিমান হ'ব e is equal to k q by r square k মানে 9 * 10 to the power 9 into এটো একক কি আছিল নিউটন মিটার স্কয়ার পার ই ডাইরেকশন কিমান আছিল e is equal to f by q তো নিউটন পার ই নহয় আচ্ছা এটো ডাইরেক্ট আমি এটো ডাইরেক্ট লাস্টত লিখিম q মানে কিমান 4 * 10 to the power -6 r 10 * 10 to the power -2
ওপৰত আছে আকৌ স্কুৱেৰ ন তো কিমান হ'ল 9 আৰু 4 36 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব ওপৰত আছে 3 তলত হ'ব 100 ইনটু 10 টু দি পাৱাৰ -4 এটা কাম কৰোঁ আমি 100 এটা হ'লে আকৌ 10 টু দি পাৱাৰ -2 হৈ যাব ওপৰত দিলে 10 টু দি পাৱাৰ 5 হ'ব তো 36 ইনটু 10 টু দি পাৱাৰ 5 E is equal to F by Q তো নিউটন পাৰ কুলম V কিমান হ'ব K Q by R এটাই তো এইটো আৰু সহজ 9 ইনটু 10 টু দি পাৱাৰ 9 ইনটু কিমান হ'ব 4 ইনটু 10 টু দি পাৱাৰ -6 ডিভাইডেড বাই 10 ইনটু 10 টু দি পাৱাৰ -2 10 ইনটু 10 টু দি পাৱাৰ -2 তো ওপৰত কিমান হ'ল 36 ইনটু 10 টু দি পাৱাৰ 3 তলত হ'ব 10 টু দি পাৱাৰ -1 তো কিমান হ'ল 36 ইনটু 10 টু দি পাৱাৰ -4 ভোল্ট বুজি পাইছানে 2 টকীয়া কুৱেশ্যন একদম ইজি এইটো মনত ৰাখিবা আচ্ছা আৰু এটা ইম্পৰ্টেণ্ট কথা 5 মিনিট ল'ম বেছি নলওঁ এইটো ওপৰেঞ্চি হৈছেনে বাছ মোৰ লগৰকেইটাই কৈ থাকে ভিডিঅ' সৰু কৰ টপিক বেছিকৈ বনা ভিউজ বেছিকৈ আহিব কিন্তু মই মানে মোৰ কি হৈছে একচুৱেলি মই পাৰোঁ যদি এটা ভিডিঅ'তে চবখিনি দিব খোজোঁ বুজিছেনে যাতে ষ্টুডেণ্টে একবাৰ মোবাইল লৈ বহিলে গোটেইখিনি বস্তু এটা বহাতে পাই যায় সেইটো মই ভাবোঁ বাট নাজানো মই ঠিক কৰি আছোঁ নে নাই আচ্ছা এবাৰ আহিব বৈদ্যুতিক বিভৱ আৰু স্থিতি শক্তিৰ মাজৰ সম্পৰ্ক লিখিবা বৈদ্যুতিক বিভৱ বা বৈদ্যুতিক স্থিতি শক্তি আৰু বিভৱৰ মাজৰ সম্পৰ্ক ৰিলেশ্যন বিটুইন ইলেক্ট্ৰষ্টেটিক potential energy and electrostatic potential এটা আছে potential আৰু potential energy চাবা এটো এটা বিন্দু এটো বিন্দু B এটো বিন্দু A ইয়াৰ পৰা মই আদান আনিছো কিমান কিউ আদান আনিছো তো ইয়াৰ পৰা এইখিনিত আনোতে কাৰ্য কিমান হৈছে মোৰ W external ন তো আমি কি পাইছো যে A আৰু B বিন্দু দুটাৰ মাজৰ বিভৱবেদ কিমান VA minus V at B is equal to W external divided by Q equation number 1 চাবা এই বিন্দু দুটাৰ মাজত তোমালোকে যেতিয়া স্থিতি শক্তি পৰিচালনা নহয় ফাৰ্ষ্ট ইয়াৰত কাৰ্য শক্তি আৰু ক্ষমতা এই চেপ্টাৰটোত স্থিতি শক্তি পাইছিলা তাতে আমি এটা ফৰ্মুলা পাইছিলোঁ কেনেকুৱা ফৰ্মুলা লিখো আমি জানো স্থিতি শক্তিৰ ফৰ্মুলা আছিল এনেকুৱা ডেল ইউ স্থিতি শক্তিৰ পৰিৱৰ্তন ইজ ইকুৱেল টু নেগেটিভ অফ ৱৰ্ক ডান বাই কনজাৰভেটিভ ফোৰ্স এটো আমি পাইছিলোঁ ফাৰ্ষ্ট ইয়াৰ স্থিতি শক্তিৰ পৰিৱৰ্তন ইজ ইকুৱেল টু সংৰক্ষণশীল বলে কৰা কাৰ্যৰ পৰিমাণৰ নেগেটিভ বা এটোক আমি এনেকৈ পাইছিলোঁ ইজ ইকুৱেল টু W of external যদি এক্সটাৰ্নেল দিওঁ তেতিয়াহ'লে নেগেটিভ সাইনটো উঠি যাব বুজি পাইছানে এটো তাৰমানে কনজাৰভেটিভ ফোৰ্সৰ বিৰুদ্ধে আমি কাৰ্য কৰোঁ তো ইয়াৰ কাৰ্য উল্টা বুজি পাইছানে তো স্থিতি শক্তিৰ পাৰ্থক্য ইজ ইকুৱেল টু বাহ্যিক বলৰ দ্বাৰা কৰা কাৰ্যৰ সমান এটো আমি ফাৰ্ষ্ট ইয়াৰত পাইছিলোঁ স্থিতি শক্তিৰ পৰিৱৰ্তন মানে যেটো যে বিন্দুৰ পৰা যে বিন্দুলৈ লৈ গৈছে ইয়াৰ কৰ পৰা কলৈ আনিছো বি বিন্দুৰ পৰা এ বিন্দুলৈ আনিছো তো এটো মোৰ অন্তিম বিন্দু এটো মোৰ প্ৰাৰম্ভিক বিন্দু আচ্ছা তো স্থিতি শক্তিৰ পাৰ্থক্য মানে স্থিতি শক্তি
ফাইনেল পয়েন্টৰ মাইনাছ স্থিতি শক্তি ইনিশিয়েল পয়েন্টৰ ইজ ইকুয়াল টু W E X T বুঝি পাইছানে আচ্ছা W ফাইনেল পয়েন্ট মোৰ কোনটো ফাইনেল পয়েন্ট A মাইনাছ ইনিশিয়েল পয়েন্ট U B is equal to W external এটো ইকুয়েশন নাম্বার 2 দিব পাৰা ইকুয়েশন নাম্বার 2 সো আসল এটোৰ এক্সটাৰ্নেলৰ ভ্যালুটো মই ইয়াতে বহাই দিম from 1 and 2 আমি কি পাম V at A minus V at B is equal to W external মানে U of A minus U of B divided by Q এটো বুঝি পাইছানে বাস এটোই সম্পর্ক এটোই সম্পর্ক এটা চোৱা মই যদি কওঁ A আৰু B বিন্দুৰ বিভৱৰ পাৰ্থক্য লিখা তুমি কি লিখিবা V A minus V B is equal to W external by Q তুমি কি কৰিবা যে মই যদি কওঁ A আৰু B বিন্দুৰ মধ্যে স্থিতি শক্তিৰ পাৰ্থক্য লিখা তুমি কি লিখিবা U A minus U B is equal to ইহতৰ বিভৱৰ পাৰ্থক্য V A minus V B whole into Q ইহতৰ মাজত স্থিতি শক্তিৰ পাৰ্থক্য এইখিনি স্থিতি শক্তিৰ পাৰ্থক্য এইখিনি না এটাকে এটো পৰা লিখিব পাৰো স্থিতি শক্তিৰ পাৰ্থক্য is equal to V A minus V B whole into Q স্থিতি শক্তিৰ পাৰ্থক্য is equal to বিভৱৰ পাৰ্থক্য into আদান লিখি লম স্থিতি শক্তিৰ পাৰ্থক্য is equal to বিভৱ ভেদ into আধান ইয়াত আকৌ ইম্পৰ্টেন্ট কথা একক আধানৰ ক্ষেত্ৰত একক আধানৰ ক্ষেত্ৰত চাবা একক আধানৰ ক্ষেত্ৰত হলে Q কিমান হ'ব Q is equal to 1 হৈ যাব তো এই ক্ষেত্ৰত U A আৰু U B ৰ যেটো পাৰ্থক্য হেতু V A আৰু V B ৰ পাৰ্থক্য সমান একক আধানৰ ক্ষেত্ৰত স্থিতি শক্তিৰ পাৰ্থক্য যিমান বিভৱ ভেদৰ পাৰ্থক্যটো একে তো এটো আমি ইয়াতো লিখি লওঁ একক আধানৰ ক্ষেত্ৰত বিভৱ ভেদ is equal to স্থিতি শক্তিৰ পাৰ্থক্য বাস দ্যাটস ইট হৈ গৈছে আৰু নাই তোমালোকে পানী খাই লওঁ মই অলপ খাই লওঁ বুজি পাইছানে হয়তো ফাৰ্স্ট চেপ্টাৰৰ তুলনাত এটো ভিডিও অলপ টান লাগিব পাৰে বাট ইয়াতে ইমান ডিটেইলছ কোৱা হৈছে মানে গোটেইখিনি ইনফৰমেশ্যন ইয়াতে দিয়া হৈছে তোমালোকে একবাৰ নহয় দুইবাৰ লাগিলে চোৱা তিনিবাৰ লাগিলে চোৱা বুজি লোৱা কিন্তু এটো যদি বুজি নোপোৱা মানে গোটেই জীৱনটো কষ্ট কৰিব লাগিব আৰু বুজি পাইছানে গোটেই জীৱনটো কি কৈছো এটো বুজি নাপালে ইয়াৰ পিছৰ টপিকবিলাক বুজি নাপাবা আৰু এই চেপ্টাৰ বুজি নাপালে 3 নম্বৰ চেপ্টাৰ বুজি নাপাবা 3 নম্বৰ চেপ্টাৰ বুজি নাপালে 4 নম্বৰ বুজি নাপাবা 4 নম্বৰ বুজি নাপালে 5 নম্বৰ বুজি নাপাবা এনেকৈ হলে বুজি নাপাবা বুজি পাইছানে হ'ব গুড নাইট